हेलो स्टूडेंट की खबर तुम्हालोकर आशा करो সকলোৱে ভালে আছা আজি তোমালোকৰ কাৰণে পুনৰবাৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো ইয়াৰ আগতে তোমালোকৰ ফাৰ্স্ট যেটো লেসন যেটো আছিল সেই লেসনটো দিয়া হৈছিল এতিয়া তোমালোকৰ কাৰণে ক্লাছ 9ৰ যেটো সেকেন্ড যেটো লেসন আছে দা নহয় নেলসন মেন্ডেলা লং ওয়াক টু ফ্রিডম এইটো চেপ্টাৰৰ তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চন লৈ আহিছো আৰু তোমালোকে নিজৰ কিতাপ উলিয়াই লৈ কিনে তোমালোকে হেখিনি টিক মাৰ্ক কৰি লবা আৰু এইটো চেপ্টাৰৰ কিছুমান এডিশনাল কিছুমান কোৱেশ্চন থাকে সেই কোৱেশ্চন বিলাক মই সেট কৰি দিছো ভিডিওটোৰ শেষত হেখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা আৰু হেখিনি তোমালোকে লিখি লবা আৰু হেবিলাকৰ কোৱেশ্চনৰ আনসাৰ যদি তোমালোকে নোৱাৰা তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু তাতে মই তোমালোকক আনসাৰখিনি নতুন এটা ভিডিও লৈ আহিম আৰু তোমালোকে যদি মোৰ চেনেলত নতুন আহিছো তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিবা আৰু তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা প্ৰথমতে তোমালোকে উলিয়াই লোৱা পেজ নং 19 নং পেজ তোমালোকে উলিয়াই লোৱা ইয়াতে চাবা কোৱেশ্চন নং 4 চাবা হোৱাট ডাজ দা মেন্ডেলা থ্যাংক দা ইন্টাৰনেশ্যনেল লিডাৰ্স ফৰ তাৰমানে কৈছে আন্তঃৰাষ্ট্ৰীয় নেতাসকলক কিহৰ বাবে ধন্যবাদ জনাইছে মেন্ডেলাই নেক্সট 5 নং কোৱেশ্চন চাবা হোৱাট আইডিয়ালস ডাজ হি সেট আউট ফৰ দা ফিউচাৰ অফ সাউথ আফ্ৰিকা দক্ষিণ আফ্ৰিকাৰ ভৱিষ্যতৰ ভাবে তেও কি আদৰ্শ দাঙি ধৰিছে তাৰ পিছত তোমালোকে উলিয়াই লোৱা পেজ নং 21 নং পেজ ইয়াৰে তোমালোকে চাবা কোৱেশ্চন নং 1 চাবা কোৱেশ্চন নং 2 চাবা কোৱেশ্চন নং 4 চাবা ইয়াৰে চাবা তোমালোকে 1 to the so what do the military generals do how has their attitude changed and why তাৰমানে কৈছে সামৰিক জেনেৰেল সকলে কি কৰে তেওঁলোকৰ মনোভাৱ কেনেকৈ হলনি হৈছে আৰু কিয় তাৰ কোৱেশ্চন নং 2 why were two national anthem sung কিয় দুটা জাতীয় সংগীত গোৱা হৈছিল তাৰ পিছত তোমালোকে কোৱেশ্চন নং 4 what does courage mean to Mandela মেন্ডেলাৰ বাবে সাহসৰ অৰ্থ কি এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে চাবা নেক্সট তোমালোকে উলিয়াই লোৱা পেজ নং 24 নং পেজ উলিয়াই লোৱা ইয়াৰে অৰেল কম্প্ৰিহেনশন চেক যেটো দিয়া আছে ইয়াৰ পৰা তোমালোকে প্ৰথম যেটো কোৱেশ্চন আছে কোৱেশ্চন নং 1 হোৱাট টুইন অব্লিগেশন ডাজ মেন্ডেলা মেনশন মেন্ডেলাই কি জমজ মানে জোৰা বাধ্যবাধকতাৰ কথা উল্লেখ কৰিছিল তাৰ বিষয়ে লিখিব দিছে তাৰ পিছত কোৱেশ্চন নং 2 চাবা 2 দিয়া আছে what did being free mean to Mandela as a boy and as a student how does the contrast this transitory freedoms with the basic and honorable freedoms তাৰমানে লৰা হিচাপে আৰু ছাত্ৰ হিচাপে মেন্ডেলাৰ বাবে মুক্ত হোৱাৰ অৰ্থ কি আছিল তাৰ পিছত এই ক্ষণস্থায়ী স্বাধীনতাৰ হৈতে মৌলিক আৰু সন্মানীয় স্বাধীনতাৰ বিপৰীতমুখী তা দেখুৱাইছেনে এইটোৰ বিষয়ে লিখিব দিছে তাৰ পিছত তোমালোকে চাবা কোৱেশ্চন নং 3 ডাজ মেন্ডেলা থিংক দা অপ্ৰেছৰ ইজ ফ্ৰী why not মেন্ডেলাই অত্যাচাৰীক মুক্ত বুলি ভাবেনে কিয় নহয় তাৰ পিছত তোমালোকে চাবা থিংকিং এবাউট দা টেক্সট তাৰমানে পাঠ্যৰ বিষয়ে চিন্তা কৰি কিনে ইয়াতে কিছুমান কোৱেশ্চন দিছে ইয়াৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 1 why did such a large number of international leaders attend the inauguration what did it signify the triumph of এটা তাৰমানে কৈছে কি কিয় ইমান বৃহৎ সংখ্যক আন্তঃৰাষ্ট্ৰীয় নেতাই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ই কিহৰ জয়ৰ ইংগিত দিছিল তাৰ পিছত তোমালোকে কোৱেশ্চন নং 5 চাবা how did Mandela's hunger for freedom change his life তাৰমানে এটো কৈছে মেন্ডেলাৰ স্বাধীনতাৰ খোদাই তেওঁৰ জীৱন কেনেকৈ হলনি কৰিল মই যিখিনি কোৱেশ্চন কিতাপত দেখাই দিছো আৰু ইয়াৰ উপৰি কিছুমান কোৱেশ্চন মই তোমালোকৰ কাৰণে সেট কৰিছো সেইখিনি কোৱেশ্চনো তোমালোকৰ চাব লাগিব তেতিয়াহে তোমালোকে 100% কমন পাবা তোমালোকে চাবা মই ইয়াতে সেট কৰি দিছো নেলসন মেন্ডেলাৰ পৰা চাবা কোৱেশ্চন নং 1 দিয়া আছে তোমালোকৰ where did the ceremony took place তাৰমানে কি কৈছে অনুষ্ঠানটো কত হৈছে তাৰপিছত 2 নং কোৱেশ্চন what does Mandela thank the international leaders for আন্তঃৰাষ্ট্ৰীয় নেতাসকলক কিহৰ বাবে ধন্যবাদ জনাইছে মেন্ডেলাই নেক্সট 3 নং কোৱেশ্চন চাবা why were two
নেশ্যনেল এন্থেম সংস এণ্ড হোৱাট আৰ দে দুটা জাতীয় সংগীত কিয় গোৱা হৈছিল আৰু সেইবোৰ কি নেক্সট 4 নং কোৱেশ্চন চাব হোৱাট ডাজ কাৰেজ মিন্স টু মেণ্ডেলা এইটো তোমাৰ কৈছে মেণ্ডেলাৰ বাবে সাহসৰ অৰ্থ কি কোৱেশ্চন নং 5 হাউ ডিড মেণ্ডেলাছ হাংগাৰ ফৰ ফ্ৰীডম চেঞ্জড হিজ লাইফ তাৰমানে এইটোত কৈছে স্বাধীনতাৰ খোদাই মেণ্ডেলাৰ জীৱন কেনেকৈ সলনি কৰিলে নেক্সট 6 নং কোৱেশ্চন চাবা ইয়াতে দিয়া আছে people must learn to hate and if they can learn to hate they can be taught to love justify it ইয়াতে কৈছে যে মানুহে ঘৃণা কৰিবলৈ শিকিব লাগিব আৰু যদি ঘৃণা কৰিবলৈ শিকিব পাৰে তেন্তে তেওঁলোকক প্ৰেম কৰিবলৈ শিকাব পাৰি ইয়াক ন্যায্যতা প্ৰদান কৰক এইটোৰ বিষয়ে লিখিব দিছে কোৱেশ্চন নং 7 দিয়া আছে হোৱাট ইজ দা unintended effect of apartheid according to Mandela ইয়াতে কৈছে মেণ্ডেলাৰ মতে বৰ্ণ বৈষম্যৰ অনাকাংক্ষিত প্ৰভাৱ কি তাৰ পিছত তোমালোকে 8 নং কোৱেশ্চন চাবা হোৱাট ইজ দা নাউন ফৰ্ম অফ symbolize তাৰমানে কি ইয়াতে কিছুমান symbol দিয়া আছে এইবিলাকৰ বিশেষ ৰূপবিলাক কি তোমালোকৰ চাব লাগিব যেনেকৈ symbol দিছে তাৰপিছত symbol simply তাৰপিছত symbolization নাউন ফৰ্মটো কি হ'ব নাউন ৰূপ মানে বিশেষ ৰূপটো কি হ'ব নেক্সট 9 নং কোৱেশ্চন চাবা হাউ ওল্ড ওয়াজ মেণ্ডেলা এট দ্য টাইম অফ ইনোগ্ৰেশ্যন মেণ্ডেলা yearned for basic and honorable freedom কোৱেশ্চন নং 9 দিয়া আছে কাৰ্যভাৰ গ্ৰহণৰ সময়ত মেণ্ডেলাৰ বয়স আছিল কিমান মেণ্ডেলাই মৌলিক আৰু সন্মানীয় স্বাধীনতাৰ বাবে হাহাকাৰ কৰিছিল নেক্সট 10 নং কোৱেশ্চন দিয়া আছে মেণ্ডেলা টেক ওথ as a president of South Africa on মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিবা আৰু তোমালোকে যদি সাপোৰ্ট কৰা তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম আৰু নতুন নতুন ভিডিঅ লৈ তোমালোকৰ মাজলৈ আমি আহি থাকিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল থ্যাংক ইউ ওয়াচিং দ্য ভিডিঅ থ্যাংক ইউ লাইট অফ এডুকেশ্যন